আধাৰ কাৰ্ড আপডেট লাষ্ট ডেট আধাৰ কাৰ্ড যেনে আটাইতকৈ গুৰুত্বপূৰ্ণ নথি এনে পৰিস্থিতিত সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজনীয় হৈ পৰে। এতিয়া ইয়াক আপডেট কৰিব লাগিব। সিম কাৰ্ড লোৱা, বেংক একাউণ্ট খোলা বা চৰকাৰী যিকোনো আঁচনিৰ বাবে আধাৰ কাৰ্ড হে প্ৰয়োজন হৈ পৰে। আধাৰ কাৰ্ড হৈছে এক গুৰুত্বপূৰ্ণ নথি যি ভাৰতৰ একক পৰিচয় কৰ্তৃপক্ষ অৰ্থাৎ UIDAI ৰ দ্বাৰা প্ৰদান কৰা হয়। একে সময়তে যদি আপোনাৰ আধাৰ কাৰ্ড 10 বছৰ পুৰণি তেন্তে আপুনি আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। এই কথা ইতিমধ্যে UIDAI কৈছে যে এই আপডেটৰ শেষ তাৰিখ 14 ডিচেম্বৰ 2024 অৰ্থাৎ এই তাৰিখৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। আপোনাৰ আধাৰ কাৰ্ডখন 10 বছৰ পুৰণি তেন্তে আপুনিও কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন নতুনকৈ আপডেট। প্ৰথমে এই কাৰ্ডৰ আপডেট সীমা 14 জুন 2024 আছিল, তাৰ পিছত 14 ছেপ্টেম্বৰ আৰু এতিয়া 14 ডিচেম্বৰ বঢ়াই দিয়া হৈছে। আধাৰ কাৰ্ডৰ বিনামূলীয়াকৈ আপডেট কৰিবলৈ UIDAI সুবিধা কৰি দিছে। uidai.gov.in/en অফিচিয়েল ৱেবছাইটলৈ গৈ আপুনি কৰিব পাৰে। ইয়াৰ শেষ তাৰিখ 14 ডিচেম্বৰ 2024। যদি আপোনাৰ আধাৰ কাৰ্ডখন 10 বছৰ পুৰণি তেন্তে আপুনি ইয়াক আপডেট কৰিব লাগিব। বিনামূলীয়াকৈ আপডেট পাবলৈ আপুনি UIDAI ৰ uidai.gov.in/en অফিচিয়েল ৱেবছাইট চাব লাগিব, য'ত আপুনি আপডেট আধাৰৰ বিকল্প দেখিব, য'ত আপুনি আপোনাৰ আধাৰ নম্বৰ দিব লাগিব। ইয়াৰ পিছত আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত এটা OTP আহিব। এই OTP ইয়াত প্ৰৱেশ কৰি লগইন কৰিব লাগিব। এতিয়া আপুনি দস্তাবেজ আপডেট বিকল্প বাছনি কৰিব লাগিব আৰু আপোনাৰ দস্তাবেজসমূহ পৰীক্ষা কৰিব লাগিব। ইয়াৰ পিছত আপুনি আপোনাৰ পৰিচয় পত্ৰ আৰু ঠিকনা প্ৰমাণৰ স্কেন কৰা কপি ইয়াত আপডেট কৰিব লাগিব। আপুনি এইটো আপডেট কৰাৰ লগে লগে আপুনি জমা সাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। এতিয়া আপুনি আপোনাৰ ফৰ্ম জমা হোৱা দেখা পাব আৰু আপুনি এটা ৰিকুৱেষ্ট নম্বৰ পাব। এই নম্বৰটো সুৰক্ষিত ৰাখক কাৰণ ই আপোনাক আপোনাৰ আধাৰ আপডেটৰ অৱস্থা পৰীক্ষা কৰিবলৈ সক্ষম কৰিব। আপুনি UIDAI কেন্দ্ৰলৈ গৈও আপডেট কৰিব পাৰে। যদি আপুনি ডেট অফ বাৰ্থত কোনো সংশোধন কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে আপুনি কেন্দ্ৰলৈ যাব লাগিব। কাৰণ এই পৰিৱৰ্তনবোৰ অনলাইন কৰিব নোৱাৰি, ইয়াৰ বাবে নিকটতম কেন্দ্ৰলৈ যোৱাটো বাধ্যতামূলক।